আশ্বস্তৰ কথাটো ক'ৰ পৰা প্ৰশ্ন উঠে? আমাৰ দাবী পত্ৰ লোৱা নাই, আমাৰ কথা শুনে নে গমেই নাপাওঁ, সেইটোৱে ডাঙৰ কথা। আৰু দ্বিতীয় কথাটো হ'ল যে যিটো আচলতে নৈতিক দায়িত্ব এখন চৰকাৰৰ, যে পৰ্যটক গ'লে পৰ্যটকে তাত ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ থাকে, সেইটো সংবিধানৰ কথা। আৰু এইটো ক্লাছ 6-7 ল'ৰাই পঢ়ে। আৰু সেইখিনি কথাৰ কাৰণে আকৌ ইমান দূৰৰ পৰা শ্বিলঙৰ পৰা মানুহ এজন মাতি আনি শ্বিলঙৰ পৰা মাতি গুৱাহাটীত মিটিং কৰাই প্ৰতিবাদকাৰীৰ মাজেৰে লৈ যোৱা, টনা আজোৰা এইবিলাক কৰি নাটক কৰিবলৈ কি দৰকাৰ আছিল চৰকাৰখনৰ? দৰকাৰ নাই। প্ৰেছ মিট দিছে খুব ভাল কথা। অতুল বৰা ডাঙৰীয়াই জানিব লাগে যে আমাৰ চালকসকল বা অসম আৰু অসমীয়াৰ মাজত আচলতে কি হৈছিল ঘটনাটো। এই ঘটনাটোৰ বুজ ল'লেহে গম পাব। এতিয়া নিউজত আমি আমাৰ দাবীৰ কথা কৈছিলোঁ, তাৰমানে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে নিউজে চোৱা নাই, ক'ৰবাত নহয় ক'ৰবাত আচলতে আমাক অন্যমনস্ক কৰা হ'ল, ইটিকিং কৰা হৈছে। আমাৰ প্ৰতিবাদটোকো ইটিকিং কৰিছে তেওঁলোকে। এনেধৰণে তেওঁলোকে প্ৰেছ মিট দি একো লাভ নাই। আমাৰ স্পষ্ট কথা, অসম আৰু অসমীয়াৰ সুৰক্ষা মেঘালয় বুলিয়ে নহয়, অৰুণাচল, নাগালেণ্ড চবতে থাকিব লাগিব। তেওঁলোকে কম্পনচেশ্যন দিব লাগিব। আমাৰ সন্মানত আঘাত লাগিছে। আমাৰ চালকসকল কুকুৰ মেকুৰী নহয়, য'তে ত'তে মাৰিব, য'তে ত'তে লঠিয়াব। অসম আৰু অসমীয়াৰ কথা আছে নহয়। আৰু এইখন অসমটো চৰকাৰখনতো অসম আৰু অসমীয়াৰ কথাৰ বাহিৰে একো ভাষণে নিদিয়েচোন। জাতি জনজাতি কথা কৈ থাকে। তো জাতি জনজাতি নেকি? আজি জাতি ক'ত? আজি জাতি ৰাস্তাত, বৰষুণত, আৰু তাত এচি ৰুমত। আমাৰ প্ৰতিনিধি থাকি লাভ নাই নহয়। প্ৰতিনিধিক আমি পঠাইছোঁ, প্ৰতিনিধি বুজি পাব লাগে সেইখিনি কথা। আৰু আজি আহি কেনে কথা পাতিবলৈ নামি আহিব নোৱাৰে, আমি বৰষুণত যাব লাগে মানে কি? ক'ৰবাত নহয় ক'ৰবাত ৰাইজে ৰজা নহয়, ৰাইজ এতিয়া প্ৰজা হৈছে নে কি? আমি তেওঁলোকক সেই যিখন আসন 5 বছৰ, এই আসনখনৰ কিন্তু অংশীদাৰিত্ব দিয়াত আমাৰ সম্পূৰ্ণ হাত আছে। আমিহে আচল মানুহ। তো আমাকে যদি এনেকৈ এই অৱহেলা কৰে, এই কেনেকৈ হ'ব বাৰু? এই অসমৰ ৰাইজে বুজি পোৱা উচিত আচলতে। এই অসমৰ স্বাৰ্থত আমাৰ মন্ত্ৰীমণ্ডল নাই, আমাৰ মুখ্যমন্ত্ৰীও নাই। মই কনৰাড চাংমাৰ কথা ক'বই নাযাওঁ। তেওঁলোকৰ ষ্টেটৰ বিষয়ে তেওঁ কি কৰে সেইটো তেওঁ জানিব। কিন্তু বৰ্তমান সময়ত যিটো দেখা পাইছোঁ, অতুল বৰা ডাঙৰীয়া ইয়াত আহিব লাগিব, আমাৰ দাবী মানিব লাগিব। হয়, কনৰাড চাংমাই নিদিয়ে, মই মানি ল'ম, একচেপ্ট কৰিম। অতুল বৰা ডাঙৰীয়াই দিয়ক সেইখিনি পইচা। অতুল বৰা ডাঙৰীয়া গাড়ীখিনি বনাই দিয়ক। আমাৰ কথাটো হ'ল যে আমাক কম্পনচেশ্যন, আমাক গাড়ী বনাই দিব লাগিব। অসমীয়া মানুহক যাক যাক আক্ৰমণ কৰা হ'ল তেওঁলোকক 2 লাখ টকা কম্পনচেশ্যন দিয়ক। তেওঁলোক সন্মানত আঘাত লাগিছে। আৰু সুনিশ্চয়তা প্ৰদান কৰিব লাগিব লিখিত চুক্তি আকাৰে, যেন আমাৰ যদি কোনোবা অসম আৰু অসমীয়া পৰ্যটক তাত ক'ৰবাত ফুৰিব গৈছে, কিবা কৰিব গৈছে, নেগ্ৰিমছ হস্পিটেলত গৈছে, যেন কোনেও চকু দাঙি কথা নকয় তেওঁলোকক, কোনেও যেন হকে বিহকে তেওঁলোকক দোষাৰোপ নকৰে। আৰু মেঘালয় আৰক্ষীয়ে কেতিয়াও সেই আৰক্ষীয়ে যি আমাৰ চালকসকলক দুৰ্ব্যৱহাৰ কৰে, চালকসকলৰ গাড়ীত কেঁকোৰা লগাই দিয়া হয়, জৰিমনা দিয়া হয়, এইবিলাক বন্ধ কৰিব লাগিব। একদম চিধা কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।